নমস্কাৰ। মই আজি তোমালোকৰ লগত এটা টপিক আলোচনা কৰিম যিটো আমি সাধাৰণতে সকলোৱে জানোৱেই। ইংৰাজীত সেইটোক চিটিজেনশ্বিপ বুলি কয় আৰু অসমীয়াত সেইটোক নাগৰিকত্ব বুলি কয়। নাগৰিক, এতিয়া আমি যেতিয়া ৰাষ্ট্ৰৰ উপাদানৰ বিষয়ে পঢ়িছিলোঁ, আমি জানিছিলোঁ যে ৰাষ্ট্ৰৰ 4টা উপাদান আছিলে আৰু সেই উপাদানৰ ভিতৰত এটা আছিলে জনসংখ্যা। তাৰমানে এখন ৰাষ্ট্ৰত জনসংখ্যা নহ'লে এখন ৰাষ্ট্ৰ চলিব নোৱাৰে বা তাক আমি ৰাষ্ট্ৰ বুলি ক'ব নোৱাৰোঁ। এতিয়া এই জনসংখ্যা সকলোকে আমি নাগৰিক বুলি কওঁনে? এতিয়া এইটো লৈ পেলাই বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে। এখন ৰাষ্ট্ৰ কলমে চলিবলৈ হ'লে তাক যেনেকৈ এটা ভৌগোলিক পৰিসীমা লাগিব, এটা চৰকাৰ লাগিব, তাত নাগৰিকত্ব লাগিব, তাত সাৰ্বভৌমত্ব লাগিব। তাৰমানে নাগৰিক বা মানুহ নাথাকিলে এখন ৰাষ্ট্ৰ হ'ব নোৱাৰে। কিন্তু এই যে মানুহখিনিক লৈ পেলাই এখন ৰাষ্ট্ৰ হ'ল, এই গোটেই মানুহখিনিয়ে নাগৰিক নে? এই প্ৰশ্নটোৱে আমাক সদায় বা আমাৰ আগলৈ সদায় ৰাজনৈতিক ছাত্ৰ হিচাপে বা পলিটিকেল ছায়েন্সৰ ষ্টুডেণ্ট হিচাপে আমাৰ মনলৈ সদায় আহি থাকে। আমি ধৰা ভাৰতত আছোঁ, আমি ভাৰতৰ নাগৰিক নে মই ভাৰতৰ নাগৰিক নহয়? এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আমাৰ মনলৈ নিশ্চয় আহে, নহয় জানো? গতিকে নাগৰিক বুলি ক'লে কি বুজায়? সাধাৰণতে নাগৰিক বুলি ক'লে এখন ৰাষ্ট্ৰত আমি স্থায়ীভাৱে বসবাস কৰিব লাগিব আৰু সেই স্থায়ীভাৱে বসবাস কৰাৰ কাৰণে আমি এইখন ষ্টেটৰ, সেই ৰাজ্যখনৰ বা সেই দেশখনৰ আমি নাগৰিক। কিন্তু এতিয়া আমি যদি ভালকৈ তাক চালি জাৰি চাওঁ, তেতিয়াহ'লে দেখিম যে নাগৰিকতাৰ যিটো ভাৱধাৰা, সেই ভাৱধাৰাটো যুগ লৈ পেলাই বা সময় লৈ পেলাই সি বেলেগ বেলেগ হৈছিলে। আমি যদি আগৰ যুগলৈ ঘূৰি যাওঁ বা আগৰ সময়লৈ ঘূৰি যাওঁ, গ্ৰীকসকলৰ দিনলৈ ঘূৰি যাওঁ, প্লেটো এৰিষ্টটলৰ সময়লৈ ঘূৰি যাওঁ, তেতিয়া দেখিম কি যে তেওঁলোকৰ যিটো নাগৰিকত্বৰ ভাৱধাৰা আছিলে, সেইটো আজি বৰ্তমান যুগৰ ভাৱধাৰাতকৈ অলপমান বেলেগ আছিলে। আজি বৰ্তমান যুগৰ কনচেপ্টটো হৈছে কি যে এখন ষ্টেটত আমি পাৰ্মানেণ্টলি বসবাস কৰিব লাগিব, আমি সেই দেশখনৰ প্ৰতি আমাৰ আনুগত্যতা থাকিব লাগিব, তাৰোপৰি আমি অসামৰিক সেৱাত আমি যোগদান কৰিব পৰা আমাক সেই কেপাচিটিটো আমাৰ থাকিব লাগিব আৰু যিবিলাক ৰাজনৈতিক কাৰ্যকলাপ হয়, সেই ৰাজনৈতিক কাৰ্যকলাপসমূহত আমি অংশগ্ৰহণ কৰিব পাৰিব লাগিব। যেতিয়া আমি পাৰ্মানেণ্টলি এখন দেশত থাকি পেলাই ৰাজনৈতিকভাৱে আমি সক্ৰিয় হৈ থাকোঁ আৰু সেই দেশখনৰ প্ৰতি আমাৰ আনুগত্যতা থাকে, বৰ্তমান যুগত আমি তাকেই সেইসকলকে আমি নাগৰিক বুলি কওঁ। কিন্তু আমি যদি আগৰ যুগৰ কথাখিনি বিশ্লেষণ কৰি চাওঁ, তেতিয়াহ'লে আগৰ যিবিলাক ৰোমান দেশত বা গ্ৰীক দেশত নাগৰিকত্বটো তেওঁলোকে খুব কম সংখ্যক মানুহকহে দিছিলে। এটা বৃহৎ পৰিমাণৰ মানুহক তেওঁলোকে নাগৰিকত্বৰ পৰা বঞ্চিত কৰি ৰাখিছিলে। ফৰ এক্সাম্পল গ্ৰীকসকলে মহিলাসকলক বা সেই সময়ত দাসত্ব প্ৰথা চলিছিলে, সেই দাসসকলক তেওঁলোকে নাগৰিকত্বটো প্ৰদান কৰা নাছিলে। নাগৰিকত্বটো কোনে পাইছিলে? যিসকল আভ্যন্তৰীণ লোক বা যিসকল এৰিষ্টক্ৰেটিক লোক, সেই এৰিষ্টক্ৰেটিক লোকসকল যেনেকৈ জমিদাৰসকল, বেৰনসকল, লৰ্ডসকল, নাইটসকল, এইবিলাককহে তেওঁলোকে নাগৰিকত্ব দিছিলে। আৰু এই নাগৰিকত্বটো তেওঁলোকে কিহৰ ভিত্তিত পাইছিলে? যে তেওঁলোকে যিটো ৰাজনৈতিক প্ৰক্ৰিয়া, সেই ৰাজনৈতিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিছিলে বা কৰিবৰ কাৰণে তেওঁলোকৰ সামৰ্থ্য আছিলে, তেওঁলোকৰ হাতত জিৰণি সময় আছিলে। গতিকে তেওঁলোকৰ হাতত অফুৰন্ত তাৰমানে সময় থাকিব লাগিব আৰু তেওঁলোকৰ এটা সম্ভ্ৰান্ত বেকগ্ৰাউণ্ড তেওঁলোকৰ থাকিব লাগিব। তেতিয়াহে এই লোকসকলে কি কৰিব পাৰিব? দেশৰ যিটো এডমিনিষ্ট্ৰেটিভ প্ৰচেছ বা প্ৰক্ৰিয়া, সেই দেশৰ এডমিনিষ্ট্ৰেটিভ প্ৰক্ৰিয়া বা প্ৰচেছত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব। গতিকে যেতিয়া মানুহে ৰাজনৈতিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক সুযোগ দিয়া হৈছিলে বা পাৰিছিলে, তেতিয়া সেই লোকসকলকে গ্ৰীক নগৰাষ্ট্ৰবিলাকত তেওঁলোকক নাগৰিক হিচাপে আখ্যা দিয়া হৈছিলে। গতিকে সেই সময়ৰ পৰিৱেশটো যদি আমি পৰ্যবেক্ষণ কৰি চাওঁ, তেতিয়াহ'লে আমি কি দেখোঁ যে এটা ডাঙৰ গ্ৰুপ, মহিলাসকল, চাৰ্ফসকল, এই মানুহবিলাকক আমি অংশগ্ৰহণ কৰিবলৈ দিয়া নাছিলোঁ। গতিকে জিৰণিটো এটা ক্ৰাইটেৰিয়া, নাগৰিকত্ব পোৱাৰ এটা ক্ৰাইটেৰিয়া হিচাপে ধৰি লোৱা হৈছিলে। যিসকল দাস আছিলে, যিসকল শ্ৰমিক আছিলে, যিসকল মহিলা আছিলে, এওঁলোকক জিৰণি লোৱাৰ কোনো স্কোপ দিয়া হোৱা নাছিলে। গতিকে সেইকাৰণে এওঁলোকক নাগৰিক হিচাপেও বিবেচনা কৰা হোৱা নাছিলে। যিসকল লোকে বিভাগীয় প্ৰশাসনীয় ক্ষেত্ৰত অংশগ্ৰহণ কৰিব পাৰিছিলে,
তেতিয়া তেওঁলোকক এৰিষ্টটলে নাগৰিক বুলি ধৰিছিলে। গতিকে তাৰ আগৰ যিখিনি মানুহে কোনো ধৰণৰ ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰা নাছিলে তেওঁলোকক নাগৰিক হিচাপে ধৰা এৰিষ্টটলে নাছিলে। গতিকে এৰিষ্টটলৰ যিটো নাগৰিকৰ সংজ্ঞা সেই সংজ্ঞাটো বৰ্তমান যুগত একচেপ্টেবল নহয়। এইকাৰণে নহয় যে এৰিষ্টটলৰ কনচেপ্টৰ মতে বহুত সংখ্যক লোকে তেওঁলোকে নাগৰিকত্বৰ পৰা তেওঁলোক বাদ পৰি গৈছিলে, তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিয়া হোৱা নাছিলে। গতিকে এতিয়া দেশত যোন স্থায়ীভাৱে থাকে আৰু দেশৰ প্ৰতি যাৰ আনুগত্যতা থাকে সেইখিনি আমি নাগৰিক বুলি কৈছোঁ। প্লাছ তেওঁলোকে কি কৰিব লাগিব, অসামৰিক আৰু ৰাজনৈতিক অধিকাৰ ভোগ কৰি নিৰ্দিষ্ট বয়সৰ লোকক আমি এই নাগৰিকত্বটো প্ৰদান কৰিছোঁ। তাৰমানে তেওঁলোকে দৰকাৰ পৰিলে অসামৰিক যিটো প্ৰক্ৰিয়া এই অসামৰিক প্ৰক্ৰিয়াটোত তেওঁলোকে মিলিটাৰী ফ'ৰ্চত তেওঁলোকে জইন কৰিব পাৰে বা মিলিটাৰী ছাৰ্ভিচ তেওঁলোকে দিব পাৰে। আৰু তেওঁলোকে যিখন দেশত থাকে সেই দেশখনৰ যিটো ৰাজনৈতিক প্ৰক্ৰিয়া সেই ৰাজনৈতিক প্ৰক্ৰিয়াটো তেওঁলোকে অংশগ্ৰহণ কৰে আৰু সেই দেশখনৰ প্ৰতি তেওঁলোকৰ যাতে আনুগত্যতা থাকে, ইংলিছত আমি যিটো এলিয়েঞ্চ বুলি কওঁ। মধ্যযুগৰ সময়ছোৱাত যদি আমি চাওঁ তেতিয়াহ'লে এই সময়ছোৱাটোৰ আমি কি দেখিম যে খুব কম সংখ্যক লোককহে আমি নাগৰিক হিচাপে বিবেচনা কৰিছিলোঁ। মধ্যযুগৰ ক্ষেত্ৰতো আমি খুব কম সংখ্যক লোকক আমি সেই নাগৰিকত্বৰ খিতাপটো আমি দিছিলোঁ। যিসকল ৰাজনৈতিক নেতা আছিলে, যিসকল বেৰণ আছিলে, যিসকল চৰকাৰী কৰ্মচাৰী আছিলে, এই লোকসকলকহে আমি কিছুমান সুবিধা দিছিলোঁ। সকলো লোকক আমি বিশেষ সা সুবিধা দিয়া নাছিলোঁ। গতিকে এই লোকসকলে যিখিনি সুবিধা পাইছিলে তেওঁলোককে আমি নাগৰিক হিচাপে আখ্যা দিছিলোঁ। সাধাৰণ লোকৰ শ্ৰেণীক আমি এই সুবিধাসমূহৰ পৰা বঞ্চিত কৰিছিলোঁ আৰু সেইকাৰণে তেওঁলোকক আমি নাগৰিক হিচাপে বিবেচনা কৰা নাছিলোঁ। বিচাৰপতি মিলেও কি কৰিব বিচাৰিছিলে যে নাগৰিকৰ বিষয়ে তেওঁ যিটো সংজ্ঞা আগবঢ়াইছে সেই সংজ্ঞাটোৰ মতে তেওঁ কৈছিলে কি যে চিটিজেনছ আৰ মেম্বাৰ্ছ অফ দ্য পলিটিকেল কমিউনিটি। মিলাৰৰ ডেফিনেশ্যনটো হৈছে কি যে চিটিজেনছ আৰ মেম্বাৰ্ছ অফ দ্য পলিটিকেল কমিউনিটি টু which they belong. They are the people who compose the state and who in their associate capacity have established and subjected themselves to the dominance of the government for the protection of their individual as well as their collective rights. গতিকে তেওঁ কি কৈছে যে নাগৰিকৰ যিটো তেওঁ সংজ্ঞা দিছে তেওঁৰ মতে নাগৰিক হৈছে ৰাজনৈতিক সমাজৰ সদস্য। গতিকে মিলাৰে কৈছে যে নাগৰিক হ'বলৈ হ'লে তেওঁলোক ৰাজনৈতিক সমাজৰ এটা সদস্য হ'ব লাগিব, তেওঁলোকে গঠন কৰে যিটো, আৰু ব্যক্তিগত আৰু সামূহিক অধিকাৰৰ সংৰক্ষণৰ কাৰণে চৰকাৰে গঠন কৰে আৰু চৰকাৰৰ প্ৰতি আনুগত্যতা প্ৰকাশ কৰে। এইদৰে আমি যদি চাওঁ বেলেগ বেলেগ লিখকে ৰাজনৈতিকবিদে তেওঁলোকে নাগৰিকত্বৰ তাৰ ওপৰত বা চিটিজেনশ্বিপৰ ওপৰত তেওঁলোকে বেলেগ বেলেগ ধৰণৰ তেওঁলোকৰ মতামত বা ডেফিনেশ্যন তেওঁলোকে দি আহিছে। লাস্কিৰ মতে ইটছ এ কণ্ট্ৰিবিউশ্যন অফ ওৱানছ ইনষ্ট্ৰাক্টেড জাজমেণ্ট ফৰ পাব্লিক গুড। গতিকে লাস্কিয়ে কি কৈছে যে নাগৰিকত্ব হৈছে সমাজ কল্যাণ সাধনৰ কাৰণে নিজৰ অনুগ্ৰহ প্ৰভূত বিচাৰ বুদ্ধিৰ প্ৰয়োগ। এনেকৈ আমাৰ বেলেগ বেলেগ লিখকসকলে কি দিছে চিটিজেনশ্বিপৰ ওপৰত তেওঁলোকে বেলেগ বেলেগ ভাৱধাৰা প্ৰকাশ কৰিছে। এতিয়া এই নাগৰিকত্ব ধাৰণাটোৰ ক্ৰমবিৱৰ্তন কেনেকৈ হৈছে, ইয়াৰ ইভলিউশ্যন কেনেকৈ হৈছিলে। সমাজখন যেতিয়া গঠন কৰা হৈছিলে যেতিয়া তাৰ আগতে মানুহে অঘৰী জীৱন যাপন কৰিছিলে, মানুহে এঠাইৰ পৰা এঠাইলৈ গৈছিলে, গতিকে তেতিয়া নাগৰিকত্বৰ ভাৱধাৰা তাত নাছিলে। তাত কি হৈছিলে মানুহে য'তে তেওঁলোকে অঘৰী জীৱন যাপন কৰি তেওঁলোকে ঘূৰি ফুৰিছিলে আৰু যেতিয়া চিভিলাইজেশ্যন ষ্টাৰ্ট হ'ল, যেতিয়া তেওঁলোকে এখন এষ্টাব্লিছ ছ'চাইটিত থাকিবলৈ ধৰিলে তাৰপিছতহে বিভিন্ন ধৰণৰ কনচেপ্ট ডেমক্ৰেচি, তাৰপিছতে ৰাইটছ, লিবাৰ্টি, ইকুৱেলিটি এনেকুৱা ধৰণৰ ভাৱধাৰাবোৰ যেতিয়া আহিলে তেতিয়া নাগৰিকত্বৰ কনচেপ্টটো আহিলে। গতিকে এই নাগৰিকত্বৰ কনচেপ্টটো কেতিয়াৰ পৰা প্ৰবল হৈছিলে বা ক'ত বেছিকৈ বস্তুটো সম্প্ৰসাৰিত হৈছিলে বা ক'ত বেছিকৈ বস্তুটো হৈছিলে, সেইফালৰ পৰা আমি যদি বিশ্লেষণ কৰি চাওঁ তেতিয়াহ'লে দেখিম যে ইয়াৰ চ'ৰ্চটো বা ইয়াৰ উৎসৰ চ'ৰ্চটো হৈছে এথেন্স। এথেন্সত প্ৰথম মানে এই ভাৱটো উদ্ভৱ হৈছিলে যে নাগৰিকত্ব শব্দটো বা এই ভাৱধাৰাটো আহিছিলে আৰু তেওঁলোকে কাক নাগৰিকত্বটো দিছিলে। গতিকে এইটো এথেন্সৰ অৱদান বুলি আমি ক'ব পাৰোঁ যে নাগৰিকত্ব যিটো ভাৱধাৰা সেইটো এথেন্সৰ এটা অৱদান। এথেন্সৰ মানুহে তেওঁলোকে কি কৰিছিলে
ৰাষ্ট্ৰত তেওঁলোকে যেহেতু মানুহে কি কৰিছিলে তেওঁলোকে কিছুমান লক্ষ্য সাধনৰ কাৰণে কিছুমান উদ্দেশ্য সাধনৰ বাবে তেওঁলোকে ৰাষ্ট্ৰৰ সৈতে যোগাযোগ কৰিছিলে এথেন্সত যিসকল মানুহে বসবাস কৰিছিলে তেওঁলোকে নিজৰ কিছুমান লক্ষ্য আছিলে বা তেওঁলোকৰ নিজৰ কিছুমান উদ্দেশ্য আছিলে যিটো ফুলফিল কৰিবৰ কাৰণে তেওঁলোকে কি কৰিছিলে ষ্টেটৰ লগত তেওঁলোকে যোগাযোগ কৰিছিলে তেওঁলোকে নগৰাষ্ট্ৰৰ বিলাকত সুখ সমৃদ্ধিৰ বাবে বাস কৰিছিলে তেওঁলোকে নগৰ ৰাষ্ট্ৰবিলাকত কি কাৰণে বাস কৰিছিলে তেওঁলোকে সুখ সমৃদ্ধিৰ প্ৰভাৱৰ কাৰণে তেওঁলোকে নগৰ ৰাষ্ট্ৰত বাস কৰিছিলে তেওঁলোকে ভাবিছিলে যে এই নগৰ ৰাষ্ট্ৰবিলাকত যদি আমি বসবাস কৰোঁ তেতিয়াহ'লে আমি এটা খুব সুন্দৰ ন্যায়ীভাৱে আমি এটা জীৱন যাপন কৰিব পাৰিম আৰু তেওঁলোকে সেই ৰাষ্ট্ৰখনৰ নাগৰিক বুলি নিজকে পৰিচয় দিছিলে যে তেওঁলোকে যিখন নগৰ ৰাষ্ট্ৰত বাস কৰিছিলে তেওঁলোকে নিজকে সেই ৰাষ্ট্ৰখনৰ নাগৰিক বুলি নিজকে পৰিচয় দিছিলে এই যিসকলে নিজকে নাগৰিক বুলি পৰিচয় দিছে তেওঁলোকৰ মৰ্যাদা অনাগৰিক বা সাধাৰণ মানুহতকৈ বেলেগ আছিলে গতিকে যিসকল লোকে নিজকে নাগৰিক বুলি পৰিচয় দিছিলে তেওঁলোকে কিন্তু অনাগৰিক বা যিসকল বেলেগ মানুহ তাত বাস কৰিছে তাতকৈ তেওঁলোকে নিজকে বেলেগ বুলি পেলাই তেওঁলোকে ভাবিছিলে তেওঁলোকে এথেন্সৰ থকা যিসকল মহিলা আছিলে বা যিসকল দাস আছিলে তেওঁলোকক কিন্তু নাগৰিকত্বতা প্ৰদান কৰা নাছিলে গতিকে সেই সময়ত যিসকলে নিজকে নাগৰিক বুলি এষ্টাব্লিছ কৰিবলৈ চেষ্টা কৰিছিলে তেওঁলোকে সমাজত থকা মহিলাসকলক আৰু দাসসকলক কোনো ধৰণৰ নাগৰিকত্বতা তেওঁলোকে প্ৰদান কৰা নাছিলে পেৰিকেলছৰ ৰাজত্বকালত খ্ৰীষ্টপূৰ্ব 500 শতিকাত এথেন্সত নাগৰিকত্বৰ চৰম ধাৰণা কৰিছিলে গতিকে পেৰিকেলছৰ সময়ছোৱাত খ্ৰীষ্ট ধৰ্মৰ 500 শতিকাৰ এথেন্সত এই নাগৰিকত্ব কনচেপ্টটোৱে আটাইতকৈ শিখৰত উঠিছিলগৈ সেই সময়ত যিসকল লোকে শাসন কাৰ্যত অংশগ্ৰহণ কৰিছিলে তেওঁলোককহে নাগৰিক বোলা হৈছিলে গতিকে পেৰিকেলছৰ সময়তো কি দেখা গৈছিলে যে যিসকলে শাসন কাৰ্যত অংশগ্ৰহণ কৰিছিলে বা ভাগ লৈছিলে এইসকল লোককহে নাগৰিক বুলি আখ্যা দিয়া হৈছিলে তাৰপিছত এথেন্সৰ নগৰ ৰাষ্ট্ৰ বা আমি যিটো চিটি ষ্টেট বুলি কওঁ তাৰ পৰা কি হ'ল অন্যান্য নগৰলৈ এই কনচেপ্টটো বিয়পিবলৈ ধৰিলে গতিকে এথেন্সৰ পৰা অন্য ঠাইলৈ এইটো বিয়পিলে নেক্সট য'ত আমি এই কনচেপ্টটো বেছি প্ৰকট পৰিমাণে আমি দেখিবলৈ পাওঁ সেইটো আছিলে ৰোমত গতিকে ৰোমত নাগৰিকত্ব কনচেপ্টটোৱে বা ভাৱধাৰাটোৱে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিবলৈ ধৰিছিলে তাৰপিছত লাহে লাহে মধ্যযুগত নাগৰিকত্বৰ ধাৰণাই বিকাশ লাভ কৰিবলৈ ধৰিলে গতিকে প্ৰথমতে এথেন্সত আৰম্ভ হ'ল তাৰপিছত ৰোমলৈ আহিলে তাৰপিছত মধ্যযুগত কি হ'ল অন্যান্য দেশলৈ সম্প্ৰসাৰণ হ'বলৈ ধৰিলে আৰু নাগৰিকত্ব কনচেপ্টটোৱে ইয়াৰ এটা অস্তিত্ব সি পাবলৈ ধৰিলে কিন্তু তেতিয়াও সকলো মানুহে নাগৰিকত্বৰ কিমান বিশেষ গুৰুত্ব সমৃদ্ধাৰে বা ইমান গুৰুত্ব উপলব্ধি কৰিব পৰা নাছিলে যদিও কনচেপ্টটো লাহে লাহে বাঢ়ি গৈছে বা কনচেপ্টটো সম্প্ৰসাৰণ হৈছে কিন্তু মানুহবিলাকে কি কৰিব পৰা নাছিলে ইয়াক যে এটা বৰ গুৰুত্বপূৰ্ণ বিষয়বস্তু সেই কনচেপ্টটো তেতিয়ালৈকে কিন্তু অহা নাছিলে কাৰণ এতিয়ালৈকে আমি কি দেখিছোঁ যে ৰোমতে হওক এথেন্সতে হওক গ্ৰীচতে হওক যে নাগৰিক বুলি ক'লে মুষ্টিমেয় কেইজনমান মানুহে পাইছিলে এইটো ষ্টেটাছ সকলো মানুহকে দিয়া নাছিলে বিশেষকৈ দাসসকল আৰু মহিলাসকলক সম্পূৰ্ণৰূপে ইয়াৰ আওতাৰ বাহিৰত ৰখা হৈছিলে গতিকে সেই সময়ত মধ্যযুগতো কি হৈছিল নাগৰিকত্বৰ যিটো ভাৱধাৰা সেইটো খুব সীমিত আছিলে আৰু কেইজনমান ব্যক্তিকহে এই ষ্টেটাছটো বা এই সন্মানটো দিয়া হৈছিলে তাৰপিছতে আহিলে ফৰাচী বিপ্লৱ আৰু এই ফৰাচী বিপ্লৱৰ সময়ত এই ধাৰণাটো খুব ফাষ্ট স্প্ৰেড হ'বলৈ ধৰিলে যে নাগৰিকত্বটো সকলোকে দিব লাগে আৰু ইয়াত অৰিহণা ফৰাচী বিপ্লৱে যোগান ধৰিছে বুলি ক'লেও আমাৰ ভুল কোৱা নহ'ব সেই সময়ত তেওঁলোকে কি কৰিছিলে ফৰাচী বিপ্লৱৰ সময়ত যিবিলাক প্ৰাপ্তবয়স্ক মানুহ আছিলে তেওঁলোকক নাগৰিক হিচাপে স্বীকৃতি দিছিলে গতিকে মহিলা দাসসকলক বাদ দি থোৱা হৈছিলে তাৰপিছত কি হ'ল তেওঁলোকক ফৰাচী বিপ্লৱৰ সময়ত যিসকল মানুহে প্ৰাপ্তবয়স্ক হৈছে বা পাইছে বা এডাল্ট বুলি তেওঁলোকক গণ্য কৰা হৈছিলে সেই মানুহখিনিকে নাগৰিকত্ব হিচাপে প্ৰদান কৰা হৈছিলে ফৰাচী বিপ্লৱৰ
ফৰাচী বিপ্লৱৰ সময়ছোৱাত কি হ'ল এই কনচেপ্টটো লাহে লাহে স্প্ৰেড হ'বলৈ ধৰিলে। গতিকে সেই সময়ত যিসকল প্ৰাপ্তবয়স্ক লোক আছিলে এই প্ৰাপ্তবয়স্ক লোকসকলক এই দায়িত্বটো দিয়া হৈছিলে, মানে তেওঁলোকৰ নাগৰিকত্ব প্ৰদান কৰা হৈছিলে। ফৰাচী বিপ্লৱৰ ফলস্বৰূপে নাগৰিকত্ব কনচেপ্টটো বাকী পৃথিৱীৰ অন্যান্য ঠাইলৈ লাহে লাহে স্প্ৰেড হ'বলৈ ধৰিলে। আৰু যিবিলাক পৰাধীন দেশ আছিলে সেই পৰাধীন দেশবিলাকেও কিন্তু লাহে লাহে নাগৰিকত্ব গুৰুত্বটো কি তেওঁলোকে বুজি পালে বা বুজি পাবলৈ সক্ষম হ'ল, আৰু তেওঁলোকে এই অধিকাৰ লাভ কৰিবৰ বাবে তেওঁলোকে সংগ্ৰাম কৰিবলগীয়া হৈছিলে। গতিকে যিসকল পৰাধীন দেশ আছিলে, যাৰ অন্য কোনোবা দেশৰ অধীনত তেওঁলোকে আছিলে, সেই দেশৰ মানুহবিলাকেও তেওঁলোকৰ কি হ'ল, তেওঁলোকে লাহে লাহে গম পালে যে তেওঁলোকৰ মানে লাহে লাহে এই কনচেপ্টটো গম পালে যে নাগৰিকত্বটো যদি লাভ কৰা হয় বা নাগৰিকত্বটো তেওঁলোকে যদি পায়, তেতিয়াহ'লে তেওঁলোকৰনো কিখিনি সুবিধা হয় বা কি ধৰণৰ তেওঁলোকে লাভৱান হয়, সেই বস্তুটো তেওঁলোকে যেতিয়া বুজি পালে, গতিকে তেওঁলোকে নাগৰিকত্ব ডিমাণ্ড কৰিবলৈ হ'ল। তাৰপিছত আহিলে গণতন্ত্ৰ সম্প্ৰসাৰণ বা গণতন্ত্ৰৰ যুগ। এই যেতিয়া গণতন্ত্ৰ আহিলে, গণতন্ত্ৰ অহাৰ লগে লগে তেতিয়া কি হ'ল, নাগৰিকসকলে চিটিজেনশ্বিপৰ যিটো মূল্য বা চিটিজেনশ্বিপৰ যিটো ভেলিউ, সেই তেওঁলোকে লাহে লাহে বুজি পাবলৈ ধৰিলে। কিয়নো গণতন্ত্ৰ এনেকুৱা এটা চৰকাৰ য'ত নাগৰিকৰ সমৰ্থন নহ'লে তেওঁলোকে চৰকাৰ গঠন কৰিব নোৱাৰে। গতিকে ৰাজনৈতিক ক্ষেত্ৰতে হওক বা সামাজিক ক্ষেত্ৰতে হওক, তেওঁলোকে কি কৰিব লাগে, নাগৰিকৰ সমৰ্থন তেওঁলোকক লাগে। গতিকে গণতন্ত্ৰৰ সম্প্ৰসাৰণৰ লগে লগে নাগৰিকত্বৰ যিটো গুৰুত্ব, সেই নাগৰিকত্বৰ গুৰুত্বটো মানুহবিলাকে লাহে লাহে বুজি পাবলৈ ধৰিলে। আৰু সেইখিনি জনসাধাৰণেও ৰিয়েলাইজ কৰিলে যে নাগৰিকত্ব লাভ কৰিবলৈ হ'লে যোনখিনি মানুহে নাগৰিকত্ব পাব, সেই মানুহখিনিয়েহে ৰাজনৈতিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিব। গতিকে এই সম্প্ৰসাৰণৰ পদ্ধতিটো আমি ক'ব পাৰোঁ যে গণতন্ত্ৰ অহাৰ লগে লগে ইয়াৰ বৃদ্ধি হ'ল বা সম্প্ৰসাৰণ হ'ল। 19শ শতিকাৰ শেষৰ ফাললৈ এই নাগৰিকত্ব কনচেপ্টটোৱে সম্পূৰ্ণৰূপে এটা পূৰ্ণ ৰূপ ধাৰণ কৰিবলৈ ল'লে। নাগৰিকত্ব এখন গণতান্ত্ৰিক দেশৰ প্ৰধান বৈশিষ্ট্য বুলি বিবেচনা কৰা হ'ল, যে এখন দেশক যদি আমি গণতন্ত্ৰ হিচাপে স্বীকৃতি দিবলৈ বিচাৰিছোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব, আমি ইয়াত যিসকল মানুহে বসবাস কৰিছে এওঁলোকক আমি কি দিব লাগিব, নাগৰিকত্ব আমি তেওঁলোকক দিব লাগিব। কিন্তু তথাপিও সেই সময়লৈকে কি হোৱা নাছিলে যে গণতান্ত্ৰিক অধিকাৰৰ বিনিময়ত তেওঁলোকৰ ষ্টেটৰ প্ৰতি কিছুমান কৰ্তব্য আছে, আৰু সেই কৰ্তব্যসমূহ তেওঁলোকে পালন কৰিব লাগিব। গতিকে নাগৰিকসকলে কি কৰে, তেওঁলোকৰ সেই অধিকাৰসমূহ পালন কৰোঁতে যদি তেওঁলোকে কিবা অসুবিধা কৰে বা তেওঁলোকে পালন কৰা নাই, তেতিয়াহ'লে তেওঁলোকক চৰকাৰে বাধ্য কৰাব পাৰে। কিন্তু বিদেশীসকলক কোনো কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰে। কিন্তু সমাজত বাস কৰা যিসকল বিদেশী আছে, সেই বিদেশীসকলক কিন্তু চৰকাৰে কোনো ধৰণৰ কাম কৰাবলৈ বাধ্য কৰাব নোৱাৰে। অৱশ্যে তেওঁ ৰাষ্ট্ৰৰ আইন কানুন মানি চলিবলৈ বাধ্য। বিদেশীজনে কোনো ধৰণৰ কৰ্তব্য পালন কৰিবলৈ তেওঁক ৰাষ্ট্ৰখনে বাধ্য কৰাব নোৱাৰে, কিন্তু যিখন ৰাষ্ট্ৰত তেওঁলোকে আহি আছেহি, সেই ৰাষ্ট্ৰখনৰ যিবিলাক আইন কানুন, সেই ৰাষ্ট্ৰখনৰ আইন কানুনসমূহ কিন্তু তেওঁলোকে সদায় মানি চলিব লাগিব। বিদেশীসকলক যেতিয়াই তেতিয়াই ৰাষ্ট্ৰ এখনৰ পৰা উলিয়াই দিব পৰা যায়, কিন্তু নাগৰিকক কোনো ৰাষ্ট্ৰৰ পৰা তেওঁ নিজৰ ৰাষ্ট্ৰখনৰ পৰা তেওঁক বহিষ্কাৰ কৰিব নোৱাৰে। ৰাষ্ট্ৰই নাগৰিকক কঠোৰ শাস্তিহে দিব পাৰে। যদি দেখে যে নাগৰিক এজনে কৰিবলগীয়া কৰ্তব্যসমূহ পালন কৰা নাই বা কিবা আইন উলংঘ কৰিছে, তেতিয়াহ'লে তেওঁক কঠোৰ শাস্তি দিব পাৰে, কিন্তু তেওঁক নিজৰ ৰাষ্ট্ৰখনৰ পৰা খেদি দিব নোৱাৰে। কিন্তু বিদেশী এজনক চৰকাৰে যেতিয়াই ইচ্ছা কৰে তেতিয়াই তেওঁলোকক ৰাষ্ট্ৰৰ পৰা খেদি বাহিৰ কৰি দিব পাৰে। ৰাষ্ট্ৰই কি কৰিব পাৰে, যিকোনো সময়তে বিদেশীসকলৰ গতিবিধি নিয়ন্ত্ৰণ কৰিব পাৰে।
তেওঁলোকৰ মুভমেণ্টছ তেওঁলোকৰ এক্টিভিটিছৰ ওপৰত চকু দিব পাৰে আৰু যেতিয়া তেতিয়া এইবিলাকক কি কৰিব পাৰে নিয়ন্ত্ৰণ কৰিব পাৰে কিন্তু সামৰিক দিশৰ পৰা গুৰুত্বপূৰ্ণ অঞ্চলৰ বাহিৰে আন ঠাইত নাগৰিকৰ গতিবিধি স্বাধীনতা থাকে গতিকে এক্সেপ্ট মিলিটাৰী পইণ্ট অফ ভিউ যিখিনি বস্তু ইম্পৰ্টেণ্ট বা যিটো এৰিয়া ইম্পৰ্টেণ্ট সেইখিনিত সোমাবলৈ নিদিব পাৰে বা সেইখিনিত নাগৰিকৰ এক্টিভিটি ৰেষ্ট্ৰিক্ট কৰিব পাৰে কিন্তু তাৰ বাহিৰে অন্য কোনো জেগাতে নাগৰিকৰ কোনো ধৰণৰ এক্টিভিটিছত কোনো ধৰণৰ ৰেষ্ট্ৰিকশ্যনছ নাহে নাগৰিকে নিজৰ দেশৰ চাৰিসীমাৰ ভিতৰত স্বাধীনচিতীয়াভাৱে তেওঁলোকে ঘূৰি ফুৰিব পাৰে কিন্তু এই বিষয়ত বিদেশীসকলক অনুমতি ল'ব লাগিব নাগৰিকসকলে নিজৰ ইচ্ছামতে নিজৰ ঘৰ মানে দেশৰ চাৰিসীমাৰ ভিতৰত ঘূৰি ফুৰিব পাৰে তেওঁলোকে খালি সামৰিকভাৱে যিটো এৰিয়া ইম্পৰ্টেণ্ট যিটো এৰিয়া দৰকাৰ সেই এৰিয়াটোলৈ তেওঁলোকক যাবলৈ নৰ্মেল নাগৰিককো চৰকাৰে হয়তো নিদিব পাৰে কিন্তু বিদেশীসকলক য'তে ত'তে তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া নহয় বা ক'ৰবালৈ তেনেকুৱা এৰিয়াত যাবলৈ হ'লেও তেওঁলোকে চৰকাৰৰ পৰা অনুমতি বা পাৰ্মিশ্যন ল'লেহে তেওঁলোকক কোনোবা ঠাইলৈ যাবলৈ দিয়া হয় গতিকে এইখিনিয়ে হৈছে বিদেশী আৰু নাগৰিকৰ মাজত থকা আমি কিছুমান পাৰ্থক্য আমি দেখিবলৈ পাওঁ এতিয়া নাগৰিকত্ব আমি কেনেকৈ পাম নাগৰিকত্ব অৰ্জন কৰা কিছুমান পদ্ধতি আছে কিছুমান মেজাৰ্ছ আছে সেই পদ্ধতিটোৰ হৈছে এটা হৈছে জন্মসূত্ৰৰ দ্বাৰা আৰু এটা হৈছে নাগৰিকত্ব অৰ্জন কৰিব পাৰি আৰু এটা হৈছে দেশীয়কৰণ যিটোক আমি ইংলিছত নেচাৰেলাইজেশ্যন বুলি কওঁ জন্মসূত্ৰে আৰু দেশীয়কৰণৰ দ্বাৰা আৰু তৃতীয়টো হৈছে যদি কোনোবা এখন দেশ অন্য এখন দেশৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হ'ল তেতিয়াহ'লে সেই দেশখনৰ নাগৰিকসকলে সেই যিখন দেশৰ লগত তেওঁলোকক মাৰ্চ কৰা হ'ল যিখন দেশৰ ভিতৰত তেওঁলোকক সোমোৱাই লোৱা হ'ল যেনেকৈ ছিকিমক ভাৰতৰ ভিতৰত সোমাই লোৱা হ'ল গতিকে ছিকিমিজ মানুহবিলাকক আমি এতিয়া কি বুলি কওঁ ভাৰতীয় নাগৰিক বুলি কওঁ সেইদৰে কোৱা হয় এতিয়া জন্মসূত্ৰৰ দ্বাৰা কেনেকৈ হয় জন্মসূত্ৰৰ দ্বাৰাও আকৌ দুটা প্ৰক্ৰিয়া বা দুটা পদ্ধতি আছে এটা কয় বাই বাৰ্থ বাই ব্লাড আৰু এটা হৈছে কয় বাই ছইল যিটোক আমি তেজৰ সম্পৰ্ক বুলি কওঁ সেইটোক আমি ইংলিছত জাষ্ট চেংগুইনিছ বুলি কওঁ আৰু যিটো আমি জন্মস্থান বুলি কওঁ তাক জাষ্ট ছইলি বুলি কওঁ তাৰমানে মাটিৰ যিটো মাটি ভূমিষ্ঠ হয় যিটো মাটিত জন্ম গ্ৰহণ কৰে সেই জেগা সেই মাটি সেই মাক বাপেকৰ নাগৰিকত্বটো যিয়েই নহওক লাগিলে তেওঁলোকে সেইটো পাব আৰু বাই বাৰ্থ হৈছে কি যে এজন সন্তান বিদেশত জন্ম হৈছে কিন্তু ধৰি লোৱা মাক বাপেক এখন বেলেগ ষ্টেটৰ তেতিয়াহ'লে সেই য'ত যিখন জন্মভূমি স্থান সেইখনৰ ওপৰতো বা বাহিৰতো তেওঁলোকে মাক বাপেকৰ যিখন জন্মস্থান সেই মাক বাপেকৰ তেজৰ সম্পৰ্কৰ দ্বাৰা সেই দেশখনৰ নাগৰিকত্বটো তেওঁলোক অট'মেটিকেলি হ'ব গতিকে তেজৰ সম্পৰ্ক অনুযায়ী কোনো এজন ব্যক্তিয়ে মাতৃ পিতৃৰ নাগৰিকত্বটো লাভ কৰিব পাৰে গতিকে তেজৰ সম্পৰ্ক মই আগতেই কৈছোঁ যে য'তে জন্মগ্ৰহণ নকৰক কিয় মাক বাপেকৰ যিটো নাগৰিকত্ব সেই নাগৰিকত্বটো তেওঁলোকে পাব আৰু জন্মস্থান হ'লে জন্মস্থান য'তেই নহওক লাগিলে মই যিটো অলৰেডি কৈছোঁ যে মাক বাপেকৰ যিটো নাগৰিকত্ব সেইটো তেওঁলোকে পাব তেওঁলোকৰ জন্ম য'তেই নহওক কিয় আৰু জন্মস্থানৰ নীতি অনুসৰি কোনো ব্যক্তিয়ে যি দেশত ভূমিষ্ঠ হয় সেই দেশৰ নাগৰিক য'ত তেওঁ যিটো জাষ্ট ছইলি বুলি কয় তাৰমানে যিখন ষ্টেটত তেওঁলোকৰ জন্ম হৈছে যোনখন দেশত তেওঁলোকৰ জন্ম হৈছে সেই দেশখনৰ নাগৰিকত্বটো তেওঁলোকে পাব তেওঁ পিতৃ মাতৃ কোন দেশৰ নাগৰিক সেইটো ইয়াত বিচাৰযোগ্য নহয় যে তেওঁ যিখন ষ্টেটত জন্মগ্ৰহণ কৰিছে সেইখন ষ্টেটৰ নাগৰিকত্ব তেওঁ পাব এতিয়া বিভিন্ন দেশে বিভিন্ন ধৰণৰ এই দুটা থিয়ৰী কোনোবাই জাষ্ট ছইলি ফ'ল' কৰে কোনোবাই জাষ্ট চেংগুইনাছ ফ'ল' কৰে গতিকে যোনখন ষ্টেটে যিটো নিয়ম ফ'ল' কৰিছে সেই দেশত জন্মগ্ৰহণ কৰিলে সেইমতে তেওঁলোকে ল'ৰা ছোৱালী নাগৰিকত্বটো পাব এই দুইটা নীতিৰে জাষ্ট চেংগুইন আৰু জাষ্ট ছইলি এই দুইটা নীতিৰে কিন্তু আমি কি দেখিবলৈ পাইছোঁ যে কিছুমান সুবিধা আৰু কিছুমান অসুবিধা আমি দেখিবলৈ পাইছোঁ পৃথিৱীৰ বেছিভাগ ৰাষ্ট্ৰই কি কৰে এই দুইটা নীতিকে পালন কৰা দেখিবলৈ পোৱা যায় গতিকে নাগৰিকত্ব তত্ত্বটো আমি পৃথিৱীৰ বেছিভাগ ৰাষ্ট্ৰতে পৃথিৱীৰ বেছিভাগ কাণ্ট্ৰিয়ে এইটো ফ'ল' কৰা আমি দেখিবলৈ পাইছোঁ নেক্সটটো হৈছে দেশীয়কৰণ বা নেচাৰেলাইজেশ্যন
চ' দেশীয়কৰণ পদ্ধতিৰ দ্বাৰা নাগৰিকত্বটো কেনেকৈ অৰ্জন কৰিব পাৰে? গতিকে এটা হ'ল বিয়াৰ জৰিয়তে যদি কোনোবাই তিৰোতাই বেলেগ দেশৰ পুৰুষক বিয়া কৰায়, বিয়াৰ সূত্ৰে এগৰাকী মহিলাই বেলেগ এখন দেশৰ নাগৰিকক মানে বিয়া কৰাইছে, তেতিয়াহ'লে তেওঁৰ স্বামীৰ যিটো নাগৰিকত্ব, ইচ্ছা প্ৰকাশ মানে কি? বিদেশী পিতৃ মাতৃ সন্তানে নিজে জন্মগ্ৰহণ কৰা দেশৰ নাগৰিকত্বটো পাব পাৰে। গতিকে যিখন দেশত তেওঁলোকে জন্মগ্ৰহণ কৰিছে সেইখন দেশৰ নাগৰিকত্ব তেওঁলোকে পাব পাৰে, কিন্তু অৱশ্যে তেওঁলোকে সেইখন দেশৰ নাগৰিক হ'বৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিব লাগিব। গতিকে ইচ্ছা প্ৰকাশৰ ওপৰত নিৰ্ভৰ কৰে তেওঁলোকৰ সেই নাগৰিকত্বটো তেওঁলোকে ল'ব নে নলয়। আবেদনৰ জৰিয়তে বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব পাৰে। তেওঁলোকে আবেদন কৰি পেলাই এখন দেশৰ নাগৰিকত্ব তেওঁলোকে লাভ কৰিব পাৰে। আমাৰ দেশত বাস কৰা কোনো বিদেশী আমাৰ দেশৰ নাগৰিক হ'বলৈ হ'লে তেওঁ আবেদন কৰিব পাৰিব। ছাপ'জ এজন বিদেশী আহি ভাৰতবৰ্ষত বহুত বছৰ ধৰি বাস কৰি আছে আৰু তেওঁ ইয়াৰে নাগৰিকত্ব ল'ব বিচাৰিছে, তেতিয়াহ'লে তেওঁ আবেদন পত্ৰ দাখিল কৰিব লাগিব।
আৰু এই আবেদনৰ ভিত্তিত তেওঁক বিদেশী নাগৰিকত্ব প্ৰদান কৰিব পাৰে। গতিকে চৰকাৰে সেই আবেদন পত্ৰৰ ভিত্তিত তেওঁক নাগৰিকত্ব দিব নে নিদিয়ে সেইটো চৰকাৰে ডিচাইড কৰিব। আংশিক বা পূৰ্ণ দেশীয়কৰণ, আংশিক বা পূৰ্ণ দেশীয়কৰণ, এইটো দুটা দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্ব তেওঁলোকে পূৰ্ণ নাগৰিকত্বটো লাভ কৰিব পাৰে বা তেওঁলোকে কি কৰিব পাৰে, আংশিকভাৱে নাগৰিকত্ব লাভ কৰিব পাৰে। যেতিয়া দেশীয়কৰণৰ দ্বাৰা নাগৰিকত্বটো লাভ কৰে তেতিয়া সকলো ধৰণৰ অধিকাৰ লাভ কৰিব পৰা বঞ্চিত হয়। গতিকে দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্বটো লাভ কৰা ব্যক্তিয়ে যেতিয়া সকলো ধৰণৰ অধিকাৰ লাভ কৰাৰ পৰা বঞ্চিত হয় তেনে নাগৰিকক আংশিক নাগৰিক বুলি কোৱা হয়। গতিকে দেশীয়কৰণৰ মাধ্যমেৰে নাগৰিকসকলে যেতিয়া নাগৰিকত্বটো পায় তেতিয়া সেইটোক আংশিক বুলি কোৱা হয়। এক্সাম্পল, আমেৰিকা যুক্তৰাষ্ট্ৰৰ দেশীয়কৰণৰ পদ্ধতিৰে নাগৰিকত্ব লাভ কৰা লোকে আমেৰিকাৰ ৰাষ্ট্ৰপতি হ'ব নোৱাৰে। গতিকে তেওঁলোকক সম্পূৰ্ণখিনি ক্ষমতা দিয়া হোৱা নাই। যেনেকৈ তেওঁলোকে আমেৰিকাৰ এটা উদাহৰণ দিছে যে নেচুৰেলাইজেশ্যন প্ৰক্ৰিয়াৰ দ্বাৰা কোনোবাই যদি নাগৰিক হৈছে আমেৰিকাত, তেতিয়াহ'লে তেওঁ কিন্তু ভৱিষ্যতে ৰাষ্ট্ৰপতিৰ পষ্টটোৰ কাৰণে তেওঁ কেতিয়াও দাবীদাৰ হ'ব নোৱাৰিব। তাৰপিছতে আৰু এটা আছে ডেনিনাইজেশ্যন। সেইটো হৈছে কি, ইংলেণ্ডত দেশীয়কৰণ আৰু স্থায়ীভাৱে বাস কৰা নাগৰিকৰ মাজত প্ৰভেদ ৰাখিছে। গতিকে ইংলেণ্ডে কি কৰিছে, তেওঁলোকে ইংলেণ্ডত কি কৰিছে যে দেশীয়কৰণ পদ্ধতিৰে নাগৰিকত্ব লাভ কৰা লোকসকলে সেই দেশৰ অধিকাৰ ভোগ কৰিব পাৰে। কিন্তু কাৰ্যপালিকাৰ নিৰ্দেশ মতে, তাৰমানে ইংলেণ্ডত কি কৰিছে যে কিছুমান লোকক কাৰ্যপালিকাই নাগৰিকত্বটো প্ৰদান কৰিব পাৰে। গতিকে নিজেই যেতিয়া স্থায়ীভাৱে এখন দেশত বাস কৰি নাগৰিকত্ব লয় তেতিয়াহ'লে তেওঁলোকে কি কৰে, সকলো ধৰণৰ সুবিধা ভোগ কৰিব পাৰে। কিন্তু ন্যায়পালিকাই যিসকলক নাগৰিকত্ব প্ৰদান কৰিছে তাক আমি ডেনিনাইজেশ্যন বুলি কওঁ, এওঁলোকে কিন্তু সকলো সুবিধা তেওঁলোকে নাপায়। গতিকে নেচুৰেলাইজেশ্যন আৰু ডেনিনাইজেশ্যনৰ মাজত এটা পাৰ্থক্য ইংলেণ্ডে ৰাখিছে যে নেচুৰেলাইজেশ্যন প্ৰক্ৰিয়া দি তেওঁলোকে সকলো সুবিধা পাব, কিন্তু এক্সিকিউটিভৰ মাধ্যমেৰে যিসকলে নাগৰিকত্বটো লৈছে তেওঁলোকক সমাজৰ সকলো ধৰণৰ সুবিধা তেওঁলোকক দিয়া হোৱা নাই। তাৰপিছত আহিলে চিটিজেনশ্বিপ বা ইনকৰ্পৰেশ্যন অফ টেৰিটৰী। কোনো অঞ্চল অন্তৰ্ভুক্তি হোৱাৰ মাধ্যমেৰে যদি কোনোবাই নাগৰিকত্ব পাইছে তেতিয়াহ'লে এই ৰাষ্ট্ৰত তেওঁলোকে কি কৰিব, তেতিয়া সেই যদি ষ্টেট দুখনৰ মাজত কাজিয়া হয় আৰু কোনোবা এখন ষ্টেটে এখন ৰাষ্ট্ৰক লৈ লয়, তেতিয়াহ'লে সেই বিজয়ী ৰাষ্ট্ৰখনে যিখন ৰাষ্ট্ৰক লৈ ল'লে তেওঁলোকৰ নাগৰিকসকলক তেওঁলোকৰ চিটিজেনশ্বিপটো দিব। যেনেকৈ মই এক্সাম্পল দিলোঁ যে ছিকিম আগতে ভাৰতৰ ভিতৰত নাছিল, কিন্তু যেতিয়া ভাৰতৰ ভিতৰলৈ আহিলে এতিয়া আমি ছিকিমৰ যিসকল নাগৰিক সকলোকে আমি ভাৰতীয় নাগৰিক বুলি কওঁ। আৰু ভাৰতীয় নাগৰিকসকলে যিবিলাক সুযোগ সুবিধা পাইছে এই নাগৰিকসকলকো আমি গোটেই সুযোগ সুবিধাখিনি আমি দিছোঁ। এতিয়া যেনেকৈ আমি চিটিজেনশ্বিপ অৰ্জন কৰিলোঁ, চিটিজেনশ্বিপ পালোঁ, যিকোনো এটা বস্তু পালে সেইটো হেৰুৱাৰো আমাৰ সম্ভাৱনা থাকে। গতিকে আমি নাগৰিকত্ব যেনেকৈ পাইছোঁ তেনেকৈ আমি নাগৰিকত্বটো হেৰুৱাব পাৰোঁ। আমি নাগৰিকত্বটো কেনেকৈ হেৰুৱাব পাৰিম? আন ৰাষ্ট্ৰৰ নাগৰিকত্ব অৰ্জন কৰিলে আমি যদি এখন বেলেগ দেশৰ নাগৰিকত্বটো আমি লওঁ তেতিয়াহ'লে আগৰ যিটো নাগৰিকত্ব আমাৰ আছিলে সেইটো অট'মেটিকেলি নাইকিয়া হৈ যাব। কাৰণ এজন ব্যক্তিয়ে একে সময়তে একেলগে দুখন ৰাষ্ট্ৰৰ নাগৰিকত্ব ভোগ কৰিব নোৱাৰে। গতিকে বেলেগ এখন দেশৰ নাগৰিকত্বটো লৈ লোৱাৰ লগে লগে তেওঁ সেই আগৰ দেশৰ নাগৰিকত্বটো নাইকিয়া হৈ যাব, বিলোপ হৈ যাব। কাৰণ তেওঁতো দুখন দেশৰ নাগৰিক একে সময়তে বা একেলগে তেওঁ হ'ব নোৱাৰে। কোনো তিৰোতাই যদি বিদেশীক বিয়া কৰে, কোনোবা এগৰাকী মহিলাই যদি বিদেশীক বিয়া কৰে তেতিয়াহ'লে তেওঁ স্বতঃস্ফূৰ্তভাৱে স্বামীৰ যিটো নাগৰিকত্ব সেই নাগৰিকত্বটো তেওঁ স্বতঃস্ফূৰ্তভাৱে পাই যাব। নিজৰ ৰাজ্যৰ অনুমতি নোলোৱাকৈ তেওঁ যদি অন্য দেশৰ চৰকাৰৰ অধীনত চাকৰি গ্ৰহণ কৰে তেতিয়াহ'লে সেই অৰিজিনেল ষ্টেটখনৰ নাগৰিকত্বটোৰ অৱসান ঘটিব। এজন ব্যক্তিয়ে নিজৰ গভৰ্ণমেণ্টক অনুমতি গভৰ্ণমেণ্টক নজনোৱাকৈ বা অনুমতি নোলোৱাকৈ অন্য এখন বিদেশী ৰাষ্ট্ৰৰ চৰকাৰৰ তলত চাকৰি
কৰিবলৈ আৰম্ভ কৰে তেতিয়াহ'লে সেই অৰিজিনেল ষ্টেটৰ যিটো তেওঁৰ নাগৰিকত্ব আছিলে সেই অৰিজিনেল ষ্টেটৰ নাগৰিকত্বটো অট'মেটিকেলি নাইকিয়া হৈ যাব নিজৰ দেশত যদি বহুত দিন অনুপস্থিত থাকে তেতিয়াহ'লে তেওঁ নিজৰ দেশৰ স্বাধীন নাগৰিকত্বটো তেওঁ নাইকিয়া হৈ যাব এজন ব্যক্তিয়ে যদি নিজৰ দেশত বহুত দিনৰ পৰা আঁতৰি থাকে বহুত দিন নাথাকে তেতিয়াহ'লে তেওঁ সেই নাগৰিকত্বটো নাইকিয়া হৈ যাব পাৰে নিজৰ ৰাষ্ট্ৰৰ অনুমতিৰ বাহিৰে আন ৰাষ্ট্ৰৰ উপাধি গ্ৰহণ কৰিলেও নাগৰিকত্বটো নাইকিয়া হৈ যাব পাৰে গতিকে এজন ব্যক্তিয়ে নিজৰ ৰাষ্ট্ৰৰ অনুমতি নোলোৱাকৈ অন্য এখন ৰাষ্ট্ৰৰ পৰা যদি কিবা উপাধি লয় তেতিয়াহ'লে তেওঁ নিজৰ ৰাষ্ট্ৰৰ নাগৰিকত্বটো তেওঁ নাইকিয়া হৈ যাব পাৰে সেনা বাহিনীৰ পৰা পলাই গ'লেও এজন ব্যক্তিৰ নাগৰিকত্বটো নাইকিয়া হৈ যাব পাৰে কোনো গুৰুতৰ অপৰাধৰ ফলত এজন ব্যক্তিক নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব পৰা যায় সাধাৰণতে এইটো খুব কম ক্ষেত্ৰতহে প্ৰয়োগ কৰা দেখা যায় কিন্তু যদি খুব বেলেগ বা খুব বেছি বেয়া ধৰণৰ কিবা কাম কৰিছে গুৰুতৰ ধৰণৰ অপৰাধ কৰিছে তেতিয়াহ'লে সেই ব্যক্তিজনক সেই দেশখনৰ নাগৰিকত্বৰ পৰা তেওঁক বঞ্চিত কৰিব পৰা যায় গতিকে এইখিনিয়ে হ'ল ব্যৱস্থা যদি কোনোবা এজন ব্যক্তিয়ে নাগৰিকত্ব গ্ৰহণ কৰে তেনেকৈ তেওঁ এইকেইটা মাধ্যমেৰে বা এইকেইটা ধৰণেৰে তেওঁ কি কৰিব পাৰে নাগৰিকত্বটো তেওঁ হেৰুৱাব পাৰে এতিয়া কথা হ'ল কি যে আমি নাগৰিকত্ব প্ৰদান কৰিলোঁ আমি তেওঁলোকক নাগৰিকত্ব কেনেকৈ হেৰুৱাব পাৰি সেইটো আমি গ'লোঁ কিন্তু মই আগতে ক্লাছটোৰ আৰম্ভণিতে কৈছিলোঁ যে এখন ষ্টেটৰ উপাদানৰ ভিতৰত জনসংখ্যা বা পপুলেশ্যনো পৰে গতিকে অকল পপুলেশ্যন থাকিলে এখন ষ্টেট যে ভাল হ'ব সেইটো নহয় অলৰেডি ক'লোঁ যে ষ্টেট এখনত থাকিবলৈ হ'লে আমি নাগৰিকত্ব পাবলৈ হ'লে আমি সেই দেশখনৰ প্ৰতি আনুগত্যতা আমাৰ থাকিব লাগিব আৰু যিটো ৰাজনৈতিক আৰু যিটো সামৰিক প্ৰক্ৰিয়া সেইটোত আমি অংশগ্ৰহণ কৰিব পাৰিব লাগিব বা অংশগ্ৰহণ কৰাৰ এটা আমাৰ উপভোগ কৰিব পৰা আমাৰ এটা কেপাচিটি থাকিব লাগিব এতিয়া অকল ষ্টেটখনত বসবাস কৰি নিজকে নাগৰিক বুলি ক'লে হ'বনে তেতিয়াহ'লে নিজকে যদি আমি নাগৰিক বুলি পৰিচয় দিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমাৰ কিছুমান গুণ লাগিব মই এখন ভাৰতবৰ্ষৰ নাগৰিক বুলি অকল ক'লেই নহ'ব সেই নাগৰিক হোৱাৰ মোৰ কিছুমান গুণ থাকে সেই গুণবিলাকনো কি হোৱাট আৰ দ্য কোৱালিটিজ অফ আ গুড চিটিজেন এখন দেশৰ সুনাগৰিক বুলি ক'বলৈ হ'লে আমি নিজকে কিছুমান গুণৰ অধিকাৰী বুলি আমি ক'ব লাগিব এই অধিকাৰী বা এই গুণবিলাকনো আমাৰ কেনেকুৱা ধৰণৰ লৰ্ড ব্ৰাইছে কি ক'ব বিচাৰিছে যে এখন দেশৰ যদি আমি সুনাগৰিক হ'বলৈ বিচাৰিছোঁ তেতিয়াহ'লে আমাৰ কি লাগিব আমাৰ বিচাৰ বুদ্ধি থাকিব লাগিব আমি বিবেচনা কৰিব পৰা থাকিব লাগিব বিবেক আৰু আত্মসংযমৰ গুণ থাকিব লাগিব গতিকে বিবেচনা কৰা শক্তি থাকিব লাগিব আত্মসংযমৰ গুণ থাকিব লাগিব আৰু আমাৰ এটা বিবেক থাকিব লাগিব গতিকে এই গুণ নাথাকিলে সুনাগৰিক আমি হ'ব নোৱাৰোঁ গতিকে আমি যধে-মধে কথা কোৱা যধে-মধে যিকোনো কাম কৰাটো আমাৰ উচিত নহয় বিবেক বা সংযমতাটো থকাটো অত্যন্ত প্ৰয়োজনীয় নাগৰিকসকল বুদ্ধিমতী হ'ব লাগিব তেওঁলোকৰ বুদ্ধি থাকিব লাগিব আৰু বুদ্ধিমান নহ'লে তেওঁলোকে কোনো সমস্যাৰ সমাধান উলিয়াব নোৱাৰিব কাৰণ যদি নাগৰিকসকলৰ নিজৰ বিচাৰ বুদ্ধি নাথাকে নিজৰ বিবেক নাথাকে তেতিয়াহ'লে যদি দেশখনত কিবা এটা সমস্যাই দেখা দিছে এই সমস্যাসমূহ কিন্তু তেওঁলোকে সুকলমে বা ভালকৈ কেতিয়াও সমাধান কৰিব নোৱাৰিব নাগৰিকসকল শিক্ষিত হোৱাটো উচিত কাৰণ সুশিক্ষিত নহ'লে তেওঁলোকে ভাল নাগৰিক হ'ব নোৱাৰে কাৰণ শিক্ষাই আমাৰ মনবিলাক বিকাশ কৰে শিক্ষাই আমাৰ মনলৈ পোহৰ আনি দিয়ে ঠেক মনোবৃত্তিবিলাক নাইকিয়া কৰি পেলায় গতিকে এজন সুনাগৰিক হ'লে এখন দেশৰ উন্নতি সাধন কৰিবলৈ হ'লে আমি যিকোনো এটা বস্তু বহুতটা দিশৰ পৰা আমি বিশ্লেষণ কৰি চাব লাগিব আৰু এইটো সম্ভৱপৰ হয় বা এইটো মানে সুবিধাজনক বা সুবিধামূলক কেতিয়া হয় যেতিয়া আমাৰ শিক্ষা থাকিব সুশিক্ষিত আমি হ'ব লাগিব ৰাজনৈতিক সচেতনতা এটা ডাঙৰ গুণ নাগৰিকৰ আমি ৰাজনৈতিকভাৱে মানে সদায় সুযোগ হ'ব লাগিব মই আগতেও কৈছোঁ যে গণতন্ত্ৰ যেতিয়া সম্প্ৰসাৰণ হ'বলৈ ধৰিলে তেতিয়া মানুহে নাগৰিকত্বৰ গুৰুত্বটো বুজিলে কিয় বুজিলে নাগৰিকত্বৰ গুৰুত্বটো যে গণতন্ত্ৰৰ স্থাপন কেনেকৈ কৰা যাব যেতিয়া নাগৰিকসকলে ৰাজনৈতিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব পাৰিব
আৰু এই ৰাজনৈতিক প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিবলৈ হ'লে নাগৰিকসকলৰ শিক্ষা লাগিব, নাগৰিকসকলে ৰাজনৈতিক প্ৰক্ৰিয়াবোৰ বুজি পাব লাগিব, তেতিয়াহে পাৰ্টিচিপেট কৰিব পাৰিব। নহ'লে কি হ'ব যে তেওঁলোকে একো নুবুজাকৈ কিছুমান কাম তেওঁলোকে কৰি যাব। গতিকে ৰাজনৈতিক সচেতনতাটো খুবেই গুৰুত্বপূৰ্ণ, বিশেষকৈ আজি বৰ্তমান গণতান্ত্ৰিক এখন দেশত। কাৰণ গণতান্ত্ৰিক দেশত জনসাধাৰণে চৰকাৰ গঠন কৰে, আৰু যদি চৰকাৰে জনসাধাৰণে বিচৰা মতে কাম কাজসমূহ নকৰে তেতিয়ালৈকে চৰকাৰক পদচ্যুত কৰিব পাৰে। চ' তাৰ কাৰণে কি হ'ব লাগিব, নাগৰিকসকল সজাগ হ'ব লাগিব, আৰু নাগৰিকসকলে গোটেই বস্তুখিনি ভালকৈ বুজি পাব লাগিব। প্ৰতিজন নাগৰিকে সমাজৰ সকলো সমস্যাৰ প্ৰতি সজাগ হৈ থাকিব লাগিব, আৰু তেতিয়াহে তেওঁলোকে ৰাষ্ট্ৰৰ মংগল কৰিব পাৰিব। যদি নাগৰিকসকলে সমস্যাসমূহে নাজানে বা সেই সমস্যাসমূহৰ প্ৰতি তেওঁলোকৰ কোনো ধৰণৰ সজাগতা নাই বা তেওঁলোকৰ কোনো ধৰণৰ এৱেৰনেছ নাই, তেতিয়াহ'লে কিন্তু তেওঁলোকে কোনো ধৰণৰ কাম সুকলমে বা ভালকৈ তেওঁলোকে কৰিব নোৱাৰিব। এজন সুনাগৰিকৰ ৰাষ্ট্ৰ ইয়াৰ সংবিধানৰ প্ৰতি আনুগত্যতা থাকিব লাগিব। এজন ভাল নাগৰিক হ'বলৈ হ'লে, সুনাগৰিক হ'বলৈ হ'লে তেওঁ কি কৰিব লাগিব, ৰাষ্ট্ৰ আৰু ইয়াৰ সংবিধানৰ প্ৰতি আনুগত্যতা থাকিব লাগিব। তেওঁ কি কৰিব লাগিব, ৰাষ্ট্ৰখন মানে সংবিধানখন তেওঁ মানি চলিব লাগিব, ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ আনুগত্যতা থাকিব লাগিব। নাগৰিকসকলে ৰাষ্ট্ৰীয় আইন আৰু নীতি নিয়মবিলাক মানি চলিব লাগিব। সকলো নাগৰিকে কি কৰিব লাগিব, ৰাষ্ট্ৰৰ আইন আৰু তাৰ যিবিলাক নীতি নিয়ম এইবিলাক মানি চলিব লাগিব। নাগৰিকসকলে কি কৰিব লাগিব, ৰাষ্ট্ৰীয় কাৰ্যকলাপত অংশগ্ৰহণ কৰিব লাগিব। চ' সকলো নাগৰিকে কি কৰিব লাগিব, ৰাষ্ট্ৰীয় কাৰ্যকলাপত অংশগ্ৰহণ কৰিব লাগিব। সকলো বিষয়তে সক্ৰিয়তা আৰু সুনাগৰিকৰ এটি বৈশিষ্ট্য। গতিকে তেওঁলোকে পাৰ্টিচিপেট কৰিবলৈ হ'লে তেওঁলোক এলাৰ্ট হৈ থাকিব লাগিব, হয়নে নহয়? এলাৰ্ট যদি নহয়, তেওঁলোকে যদি বস্তুবিলাক নাজানে, তেতিয়াহ'লে তেওঁলোকে কাম কাজবিলাক কেনেকৈ কৰিব? চ' সুনাগৰিকৰ লক্ষ্যটো হৈছে কি, সজাগতা। তেওঁলোকে সদায় সজাগ হৈ থাকিব লাগিব, এৱেৰনেছ থাকিব লাগিব, আৰু বস্তুবিলাকত পাৰ্টিচিপেট কৰাৰ তেওঁলোকৰ ইচ্ছাটো থাকিব লাগিব। তেতিয়াহে তেওঁলোক সুনাগৰিক হ'ব। অন্যায় কৰিব, মইনো কিয় কৰোঁ, এনেকুৱা যদি মনোভাৱ লয়, তেতিয়াহ'লে তেওঁ নিজে এজন সুনাগৰিক হিচাপে নিজকে কেতিয়াও পৰিচয় তেওঁ দিব নোৱাৰে। এজন সুনাগৰিকে ব্যক্তিগত স্বাৰ্থতকৈ সামাজিক স্বাৰ্থৰ ওপৰত তেওঁ বেছি গুৰুত্ব দিব লাগিব। চ' ব্যক্তি এজনে নিজৰ স্বাৰ্থতকৈ সমাজৰ স্বাৰ্থৰ ওপৰত গুৰুত্ব দিব লাগিব, তেতিয়াহে তেওঁ সুনাগৰিক হ'ব পাৰিব। এজন ব্যক্তিয়ে যদি কেৱল নিজৰ স্বাৰ্থৰ কথাই ভাবে যে মোক এইখিনি লাগে আৰু মই বেলেগৰ কথা চিন্তা নকৰোঁ বা বেলেগৰ কথা নাভাবোঁ, তেতিয়াহ'লে তেওঁ কেতিয়াও সুনাগৰিক হ'ব নোৱাৰে। নীতিনিষ্ঠ নহ'লে সুনাগৰিক হ'ব নোৱাৰে। এজন ব্যক্তিয়ে যদি কোনো ধৰণৰ নীতি নিয়ম নামানে, আইন কানুন অনগল উলংঘা কৰি থাকে, তেতিয়াহ'লে তেওঁ কেতিয়াও সুনাগৰিক হ'ব নোৱাৰে। এজন ব্যক্তি যাৰ কোনো ধৰণৰ নীতি নাই, যাৰ কোনো ধৰণৰ নাই, কোনো ধৰণৰ পলিটিকেল এছপিৰেশ্যনছ নাই, পাৰ্টিচিপেশ্যনছ নাই, তেনে এজন ব্যক্তি কেতিয়াও সুনাগৰিক হ'ব নোৱাৰে। গতিকে তেওঁ নিষ্ঠাৱান হ'ব লাগিব, তেওঁ নিজৰ কৰ্তব্যসমূহ তেওঁ নিষ্ঠাৰে পালন কৰি যাব লাগিব, তেওঁ এৱেৰ হ'ব লাগিব, পলিটিকেল কনচিয়াছনেছ তেওঁ থাকিব লাগিব, তেতিয়াহে তেওঁ এজন সুনাগৰিক হ'ব পাৰিব। তেওঁলোক এজন ব্যক্তি সুনাগৰিক হ'বলৈ হ'লে স্বাধীন মনোভাৱ তেওঁ থাকিব লাগিব। তেওঁ যদি এজন সুনাগৰিক হ'বলৈ হয়, তেওঁ এটা স্বাধীন মনোভাৱেৰে কাম কৰিব পৰা কেপাচিটি তেওঁ থাকিব লাগিব। তেওঁ যিকোনো এটা বিষয়বস্তুতে তেওঁ স্বাধীনভাৱে মত প্ৰকাশ কৰিব পৰা ক্ষমতা তেওঁ থাকিব লাগিব। তেওঁ যদি সদায় তেওঁ কাৰোবাৰ প্ৰভাৱৰ আণ্ডাৰত থাকে, তেওঁক যদি কোনোবাই সদায় প্ৰেছাৰ দি থাকে যে তুমি এইটো কাম কৰিলে এইটো হ'ব, তেতিয়াহ'লে তেওঁ এজন সুনাগৰিক হ'ব নোৱাৰিব। তেওঁ এটা নিজৰ সুস্থ সবল মাইণ্ডছেট থাকিব লাগিব, মন থাকিব লাগিব, আৰু নিজৰ মন মানে সেই ইণ্ডিপেণ্ডেণ্ট মাইণ্ডছেটটো লৈ পেলাই তেওঁ কাম কৰিবলৈ আগবাঢ়ি ওলাই আহিব পাৰিব। নিৰ্ভীকতা সুনাগৰিকৰ এটা গুণ। তেওঁ নিৰ্ভীকভাৱে কাম কৰিব পাৰিব লাগিব, কাৰো হেঁচাত তেওঁ কাম কৰিব নালাগিব। তেওঁ নিজস্ব এটা ৰাচনেল থিংকিং থাকিব লাগিব, আৰু সেই ৰাচনেল থিংকিঙৰ অনুযায়ীহে বা অনুমতিহে তেওঁ কাম কিছু কৰিব পাৰিব। গতিকে নিৰ্ভয় আৰু তেওঁ অন্যায়ৰ বিৰুদ্ধে মাত মাতিব পাৰিব লাগিব। এজন সুনাগৰিক হ'বলৈ হ'লে তেওঁ নিৰ্ভীকভাৱে অন্যায়ৰ বিৰুদ্ধে তেওঁ মাত মাতিব পৰা কেপাচিটিটো থাকিব লাগিব। নাগৰিকসকল উদাৰনৈতিক আৰু বহল মনোভাৱৰ হ'ব লাগিব। যদি নাগৰিকসকল উদাৰ মনোভাৱৰ নহয় বা তেওঁলোকৰ মাইণ্ডছেটটো খুব ঠেক হয়, তেতিয়াহ'লে তেওঁলোকে এখন দেশৰ উন্নতিৰ কাৰণে কেতিয়াও কাম কৰিব নোৱাৰিব। যিসকলৰ সংকীৰ্ণ মনোভাৱ থাকে, তেওঁলোক কেতিয়াও সুনাগৰিক হ'ব নোৱাৰিব। যেতিয়ালৈকে তেওঁলোকৰ এটা মানে নিকৃষ্ট বা
সংকীৰ্ণ মনোভাৱ লৈ পেলাই তেওঁলোকে কাম কৰে, তেতিয়াহ'লে তেওঁলোকে নিজকে সুনাগৰিক বুলি কেতিয়াও পৰিচয় দিব নোৱাৰিব। তেওঁলোক শান্তিপ্ৰিয় নাগৰিকসকল সদায় শান্তিপ্ৰিয় লোক হ'ব লাগিব। শান্তিপ্ৰিয়তা হৈছে এটা সুনাগৰিকৰ পৰিচয়। গতিকে শান্তিৰ দ্বাৰাহে যিকোনো এটা সমস্যা ভালদৰে সমাধান কৰিব পৰা যায়। উত্তপ্ত বা এটা উদণ্ড মনোভাৱ লৈ পেলাই তেওঁলোকে সমাজৰ কোনো এটা সমস্যাই তেওঁলোকে সমাধান কৰিব নোৱাৰিব। নাগৰিকসকলে চৰকাৰী ৰাজহ নিয়মিতভাৱে পৰিশোধ কৰিব লাগিব। চৰকাৰীসকলে কি কৰিব লাগিব? চৰকাৰৰ যিবিলাক টেক্স ইত্যাদি আছে সেইবিলাক নিয়মিত ৰূপে পৰিশোধ কৰিব লাগিব। তাৰোপৰি সুনাগৰিকৰ আৰু এটা গুণ হৈছে কি যে তেওঁলোকে চৰকাৰী যিবিলাক সা সম্পত্তি, এই সম্পত্তিবিলাক ৰক্ষণাবেক্ষণ কৰাটো তেওঁলোকৰ এটা অনুদান থাকিব। আমি সাধাৰণতে কি দেখোঁ, যেতিয়া আমাৰ খং উঠে আমি চৰকাৰী ব্ৰিজখন জ্বলাই দিলোঁ, চৰকাৰী গাড়ীখন জ্বলাই দিলোঁ, সেইটোৱে আমাৰ কিবা লাভ হয় জানো? কিন্তু খং উঠিলেতো আমি নিজৰ ঘৰৰ বস্তু ধ্বংস নকৰোঁ, আমি ফ্ৰিজটো ভাঙিলেও জানো, বা আমি ড্ৰয়িং ৰুমৰ ফাৰ্নিচাৰ দলিয়াই বাহিৰলৈ পেলাওঁ জানো? আমিতো নকৰোঁ সেইটো। বা আমি নিজৰ ঘৰৰ খিৰিকীখন চকী এখন দাঙি পেলাই মা দেউতাৰ ওপৰত খং উঠিছে বুলি ভাঙো জানো? আমিতো নকৰোঁ। গতিকে আমি কিয় নকৰোঁ? ঘৰখনক আমি ভাল পাওঁ, ঘৰখনৰ বস্তুবিলাক আমি সংৰক্ষণ কৰিব বিচাৰোঁ। গতিকে সুনাগৰিকেও নিজৰ ষ্টেটখনক এখন নিজৰ বৃহৎ ঘৰ বুলি ভাবিব লাগিব। আৰু তেওঁলোকে ষ্টেটৰ যিবিলাক বস্তু, সি দলঙেই হওক, পাহাৰ পৰ্বত, নৈ, জান জুৰি যিয়েই নহওক লাগিলে, এই গোটেই বস্তুবিলাকক তেওঁলোকে কি কৰিব লাগিব? সংৰক্ষণ কৰি ৰাখিব লাগিব। কাৰণ এইবিলাক হৈছে আমাৰ হেৰিটেজ। এই বস্তুবিলাক আজি এটা প্ৰজন্মই পালে আৰু বাকীবিলাকৰ কাৰণে নালাগে, সেইটো কথা নহয়। গতিকে সুনাগৰিক হ'বলৈ হ'লে আমি এই গোটেই কথাখিনিৰ প্ৰতি আমি মন দিব লাগিব। গতিকে আমি আজি যিটো ক্লাছ কৰি আমি কি পালোঁ যে এজন নাগৰিক হ'বলৈ হ'লে আমাক কিছুমান কোৱালিটিজ লাগিব। আমি নাগৰিকত্বটো কেনেকৈ অৰ্জন কৰিব পাৰোঁ বা আমি নাগৰিকত্বটো কেনেকৈ হেৰুৱাব পাৰোঁ, এই গোটেই বস্তুখিনি আমি পালোঁ। তাৰোপৰি আমি দেখিলোঁ যে অতীজৰে পৰা ৰোমান বা গ্ৰীচৰ দিনৰে পৰা বা এৰিষ্টটলৰ যিটো ডেফিনেশ্যন, সেই ডেফিনেশ্যনৰ পৰা আজিৰ বৰ্তমান যুগলৈকে নাগৰিকত্বৰ যিটো ভাৱধাৰা সেইটো কেনেকৈ ক্ৰমবিৱৰ্তন হৈছিলে। গতিকে আগৰ যিসকল নাগৰিক আছিলে, এই নাগৰিকসকলক আমি কি কৰিছিলোঁ? সকলোকে সমানে নাগৰিকৰ আখ্যা দিয়া নাছিলোঁ। গ্ৰীক নগৰ ষ্টেটবিলাকত আমি কি কৰিছিলোঁ? মহিলা আৰু দাসসকলক আমি নাগৰিকত্বৰ পৰা বঞ্চিত কৰিছিলোঁ। তেওঁলোকক আমি নাগৰিক হিচাপে আখ্যা দিয়া নাছিলোঁ। আৰু লাহে লাহে যেতিয়া গণতন্ত্ৰৰ সম্প্ৰসাৰণ হ'ল, তেতিয়াই এই নাগৰিকত্বৰ গুৰুত্বটো আমি অনুভৱ কৰিবলৈ ধৰিলোঁ আৰু সকলোকে আমি নাগৰিকত্ব প্ৰদান কৰিলোঁ যিসকল প্ৰাপ্তবয়স্ক। থেংক ইউ।